मैं बकुलगुरी गाँव प्रधान तो आज आवेली 5:15-20 এনেকুৱা টাইমত মই গাঁৱৰ শিশুদনত তেখেতে মোৰ ঘৰত যায়। মই ৰাইজৰ লগত কিবা এটা কামত ব্যস্ত আছিলে, সেই সময়ত তেখেতে ক'লে কি ব'লাচোন আমাৰ ঘৰত যাওঁ। কি হৈছে কিবা এটা কথা আছে। মই বোলো কি আছে কোৱা, এটাই কোৱা। ক'লে কি আমাৰ ঘৰত গোবিন্দৰ বোৱাৰীজনীটো মাৰা গেল। কেনেকৈ মাৰা গেল? আমিতো গম নাপালোঁ, কামত ব্যস্ত, সাংসাৰিক কামত। তো খোৱা লোৱাৰ পিছত ঘৰত ঘুমাব গৈছে। তাৰপিছত ঘৰত সোমাই চাওঁ গলত কিবা এই উলনা নেকি সেইটো জোঁট লাগি আছে। মানুহটো মাৰা গ'ল। মাৰা গ'ল যদি তেতিয়া এটা কাম কৰা, পুলিচত যোৱা, থানাত যোৱা, থানাত দি হ'লে পুলিচক এটা ইনফৰ্ম কৰা, তাৰপিছত যি হয় হ'ব আৰু। মই তেনেকৈ কৈছোঁ। আহিছে তেওঁলোকে এতিয়া ইণ্টাৰভিউশ্যন কৰি আছে, ইনষ্ট্ৰাকশ্যন কৰি আছে। এতিয়া দেখা যাক কি হয়, সেইটো মই গম নাপাওঁ। মোক কোৱা মতে গলত আলনা কিবা উলনা এখন মেৰা অৱস্থাত আছিল। মই অৱশ্যে চোৱাও নাই, আহিছোঁ পিছত 5টা তেতিয়া 5:30 মানৰ পৰা আহি পাইছোঁ। আহি পেলাই মই আছোঁ, পুলিচ প্ৰশাসন অহালৈকে মই ৰখি আছোঁ। এতিয়া পুলিচ প্ৰশাসন আহিছে, তেওঁলোকে সেইখিনি কৰিব লগা সেইখিনি কৰি আছে। বিয়া হোৱা এই যোৱা ফাগুন, অৰ্থাৎ 6 মাহ হোৱা নাই চাগে, এতিয়াও ফাগুনত বিয়া হৈছে। ছোৱালীজনী আছিলে আপোনাৰ 1 নং বটাবাৰী, খৰেবাৰী থানাৰ অন্তৰ্গত ওদালগুৰি গাঁও, ওদালগুৰি জিলাৰ 1 নং বটাবাৰী গাঁও। তেনেকুৱা একো মই পোৱা নাই, কাৰণ 6 মাহ হৈছে বিয়া। তাৰপিছত সিহঁতৰ কাজিয়া পেচালো তেনেকুৱা গম পোৱা নাই বা আমাক জনোৱাও নাই। তেনেকুৱা যদি কিবা হৈছে সিহঁতৰ লগত সেইটো মই গম পোৱা মতে মাজে মাজে হাল্লা হৈ থাকে, এইখিনিয়ে গম পাইছোঁ আৰু বেলেগ নাই একো আৰু গম পোৱা নাই। সেইখিনিয়ে চলিটো কৈছে আৰু মই ইয়াতে নাথাকোঁ, সেইখিনিয়ে কৈছে। আজি ৰাতিপুৱাও কৈছে মই ইয়াতে নাথাকোঁ বুলি। তাৰপিছত আমি কৈছোঁ ইমান হাল্লা চাল্লা কৰি দৰকাৰ নাই, ল'ৰাটোক বুজাই পিনে লৈ আমাৰ ঘৰত আহ, আমি যাব নিদিওঁ, তাক কৈছোঁ আৰু। তাৰপিছত ল'ৰাটোক ক'লোঁ, ল'ৰাটোৱে কৈছে আৰু মই কৈছোঁ তুমি লৈ আহা, ছোৱালীজনীক আহিব খুজিছে। তাৰপিছত ল'ৰাটোৱে কৈছে খুৰী আমাৰ এইটো ঘৰৰীয়া কাজিয়া, অলপ চলপটো সেনেকুৱা হয়ে। তথাপিও সি নামানে, ইমান ধুনীয়াকৈ মই বুজাই আছোঁ, সেইখিনি কথা নামানে। তুমি যদি মাৰ লগতো খাব নোখোজোৱা মই তোমাক ভাড়া ৰাখিম, সেনেকুৱা কৰি কৈছে আৰু মোৰ লগত। মইতো সেইবিলাক ইমান ভালকৈ ভিতৰৰ কথা নাজানো। পিছত তথাপিও ই মানা নাই, অকৰামীয়ে কৰি আছে। পিছত আৰু 3টা না 2টা বাজিছিল, ক'ব নোৱাৰোঁ মই ভালকৈ। আমি খৈৰাবাৰীত আছিলোঁ, ইয়াৰ মাকক লৈ গৈছিলোঁ আৰু খৈৰাবাৰীৰ মাকে লৈ গৈছিল। তাৰপিছত তাতে কৈছে আৰু খুৰী তাৰ মামীয়েকক মোৰ মোবাইলেদি ফোন কৰিছে, মামীয়েকৰ ঘৰত যাব কাৰণে, এই ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই, মই ইয়াক বুজাই আছোঁ, সেনেকুৱা কৈছে আৰু। তাৰপিছত ক'লে আৰু মই কৈছোঁ নাই, সিয়ে কৈছে কি মামাকৰ ঘৰত যাব খুজিছে, মামাকে মোক কেতিয়াও বাৰু মামায়ে কেতিয়াও মোক মাতা নাই, কেনেকৈ মই সিহঁতৰ ঘৰত যাম সেইটো বুলি কৈছে আৰু ল'ৰাজনীয়ে। পিছত মই কৈছোঁ ঠিক আছে, তুমি যদি নোযোৱা মামীয়াকে আহিলে দি পঠাবা, সেইখিনিয়ে কথা। আৰু মই কৈছোঁ ইয়াতে বেলেগত আছোঁ, মই ঘৰত যাই পিনে তোমাক ফোন মাৰিম। মানুহৰ ওচৰত এইবিলাক কথা কৈ থাকিব নোৱাৰে। আজিয়ে সেইখিনি কথা কৈছে। এতিয়া কি গম পালে? এতিয়া গম পোৱা মতে ল'ৰাজনী যদি মাৰিছে নে কি কৰিছে, ইয়াতে মাৰিছেই ধৰ।